নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ৰেলৱে গ্ৰুপ ডি ফালৰ পৰা যি ৩২টা চাকৰি আহিছে বুলি আপোনালোকে নিশ্চয় গম পাইছে। তাৰ আপোনালোকৰ ওপৰত এটা ইম্পৰ্টেণ্ট আপডেট আহিছে। লগতে এই চাকৰিখিনিৰ কাৰণে আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন কিমান বিচাৰিছে সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ যোগে জনাই দিয়া হ'ব। আৰু এই ভিডিঅ'টো আপোনালোকৰ এটা আৰ্জেণ্ট ভিডিঅ' হয়, চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। যদি আপোনালোকে ৰেলৱেত চাকৰি কৰিম বুলি ভাবি আছে তেন্তে আপোনালোকৰ বাবে ভাল খবৰ আহি গৈছে। ইয়াৰ কাৰণে এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন কিমান লাগিব এই সকলোখিনি জনোৱা হ'ব। লগতে আপোনালোকে প্ৰিপেৰেশ্যন কেনেধৰণৰ কৰিবা, কি বুক পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'ত জনোৱা হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা 5খনকৈ নতুন বুক প্ৰকাশ কৰিছে, যিকেইখন পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। এইখন আপোনালোকে দেখিছে এখন প্ৰথমখন বুক হয়, যিখন ৰিজনিঙৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। যিখন আপোনালোকে ছল্ভ পেপাৰ আছে, 8750টা অবজেক্টিভ টাইপ কুৱেশ্যন পাব। আৰু বাই কৰা লিংক আপোনালোকে ডেছক্ৰিপশ্যনতে পাই যাব। তাৰ যিখন পিছৰখন পেপাৰ আপোনালোকে দেখিব পাৰিছে, এইখন বুক আপোনালোকে দেখিব পাৰিছে জেনেৰেল এৱাৰনেছ এণ্ড জেনেৰেল ছায়েন্সৰ বুক হয়। চ' যদি আপোনালোকে এইখনো পঢ়ি পেলাই আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এইখন বুকো আপোনালোকৰ বাই কৰা লিংক ডেছক্ৰিপশ্যনতে পাই যাব। আপোনালোকে বাই কৰি পেলাই আপোনালোকে পঢ়ি পেলাই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এখন বহুত ভাল বুক হয়। আৰু এইখন দেখিব পাৰিছে 2022লৈকে যিখিনি ৰেলৱে এক্সাম পাতিলে তাৰ গোটেই এক্সামৰ ছল্ভ যিখিনি পেপাৰ আছে সেই গোটেইখিনি পেপাৰ আপোনালোকে এইখন বুকত লাভ কৰিব। ৰেলৱে গ্ৰুপ ডি, RRB গ্ৰুপ ডি হয়। আৰু 1ৰ পৰা 20টা ছেট আপোনালোকে লাভ কৰিব। আৰু এইখন বুকৰো আপোনালোকে লিংক ডেছক্ৰিপশ্যনতে পাই যাব। এইখনো আপোনালোকে পঢ়িব পাৰিব যদি পঢ়োঁ বুলি ভাবে। আৰু এটা আপোনালোকৰ ভাল সুযোগ হয় যদি পঢ়ি পেলাই আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এইখন আপোনালোকৰ মেথেমেটিক্সৰ বুক হয়, যিখন কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা প্ৰকাশ কৰিছে। এইখন বুকো আপোনালোকে বাই কৰি ল'ব পাৰিব যদি আপোনালোকে বাই কৰিম বুলি ভাবিছে। আৰু ইয়াত আপোনালোকে ছল্ভ পেপাৰ পাব, প্ৰায় 7800টা অবজেক্টিভ কুৱেশ্যন আপোনালোকে ইয়াতে লাভ কৰিব। আৰু এখন বুক প্ৰকাশ কৰিছে, এইখন বুক হৈছে জেনেৰেল নলেজৰ বুক হয়। চ' জেনেৰেল নলেজৰ বুকখনো যদি আপোনালোকে বাই কৰি লৈছে কিনি ল'ব পাৰিব। এইখনটো আপোনালোকৰ বেছড অন NCERT ওপৰত যিখিনি কুৱেশ্যন থাকে সেই গোটেইখিনি আপোনালোকে NCERT বেছৰ কুৱেশ্যন হয়। আৰু ইয়াত আপোনালোকৰ লিষ্ট অফ গভৰ্ণমেণ্ট চিফ মিনিষ্টাৰ চিন্স ইণ্ডিপেণ্ডেঞ্চলৈকে আপোনালোকে যিখিনি আছে তাৰ পৰা বৰ্তমানলৈকে যিখিনি চিফ মিনিষ্টাৰ হৈছে সেই গোটেইখিনি আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া আহিলোঁ মেইন ভিডিঅ'লৈ। আৰু ইয়াত আপোনালোকে দেখিছে RRB গ্ৰুপ ডি ফালৰ পৰা ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। টোটেল 32,438টাকৈ গ্ৰুপ ডি লেভেল 1ৰ ভেকেঞ্চি মুকলি কৰি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে ইলিজিবল হয় এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা সুযোগ আহিলে, এটা অপৰচুনিটি আহিলে, এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা আহিছে। লাষ্ট ডেট আছে 1/3/2025। আপোনালোকে মাৰ্চ মাহৰ 1 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। আৰু ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা এইখিনি আপোনালোকক মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। RRB গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট হয়। আৰু নেম অফ দ্য পোষ্ট আপোনালোকে দিছে গ্ৰুপ ডি লেভেল 1ৰ ভেকেঞ্চি হয়। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখুৱাইছে 32,438টা ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ভেকেঞ্চিসমূহ আপোনালোকৰ ৰিজন ৱাইজ মুকলি কৰা আছে। চ' যোনটো ৰিজনৰ আপোনালোকৰ হয় সেই ৰিজন ৱাইজ আপোনালোকে এপ্লাইসমূহ কৰিলে আপোনালোকৰ কাট অফৰ লগতো কথা থাকে। যেনেদৰে আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে আছে। আৰু নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে আপোনালোকে ৰেলৱে দেখিব পাৰিছে। আৰু আমাৰ যিটো ৰিজন হয় এইটো হৈছে গুৱাহাটী ৰিজনৰ পৰা নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে বুলি কোৱা হয়, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে। তাৰ কাৰণে আপোনালোকে আবেদনসমূহ যদি কৰিম বুলি ভাবিছে আপোনালোকে কৰি ল'ব পাৰিব। আৰু মই আপোনালোকক যিকেইখন বুকৰ পৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব সেই বুককেইখনৰ কথাটো মই আপোনালোকক জনাইছোৱে। আৰু নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ কাৰণে আপোনালোকৰ গুৱাহাটীৰ কাৰণে আছে 2048টা ভেকেঞ্চি। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰিব পাৰিব যদি আপোনালোকে ৰেলৱে চাকৰি কৰিম বুলি ভাবি আছে গ্ৰুপ ডি ক্ষেত্ৰত। আৰু 7 CPC ষ্টাৰ্টিং বেছিক পাই আপোনালোকে দেখিছে 18,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব। চ' যদি আপোনালোকে নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে যদি চাকৰি কৰিম বুলি ভাবিছে আপোনালোকে কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে চাউথ চেণ্ট্ৰেল ৰেলৱে। আৰু এনেদৰে আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিব পাব। চ' এইবিলাক আপোনালোকৰ ভেকেঞ্চি হয়। আপোনালোকৰ প্ৰতিটো ৰিজন ৱাইজ বেলেগ বেলেগ ভেকেঞ্চি আছে। আৰু ইয়াৰ যে চিলেবাছটো মই আপোনালোকক চিলেবাছটো কি হ'ব মই সেইটো আপোনালোকক জনাই আছোঁ। এজ লিমিট যদি ক'বলৈ যাওঁ 18 পৰা 34 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এই চিলেকশ্যনসমূহ লাভ কৰিব কিমান বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু SC ক্ষেত্ৰত আপোনালোকে 5 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন পাব। OBC ক্ষেত্ৰত 3 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন পাব। PWD ক্ষেত্ৰত 10 বছৰ ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে পাবই। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 10 পাছ কৰিলে হ'ল আবেদনসমূহ কৰিব পাৰিব। কেটেগৰী আছে আপোনালোকে যিটো এপ্লিকেশ্যন ফিজ দিব লাগিব। SC SC এক্স ছাৰ্ভিচমেন PWD ফিমেল ট্ৰান্সজেণ্ডাৰ মাইনৰিটি ইকনমিক্সৰ কাৰণে আপোনালোকে দিব লাগিব 250 টকা। আদাৰ্ছৰ কাৰণে আপোনালোকে 500 টকাকৈ দিব লাগিব। আৰু ৰিফাণ্ড আৰু এক্সামিনেশ্যন ফিজ আপোনালোকে যিটো হয়
হয় সেইটো আপোনালোকে ৰিফাণ্ড পাব যদি আপোনালোকে এক্সাম দিয়ে তাৰ আপোনালোকে যদি 500 টকা ঠাইত 400 টকাকৈ ৰিফাণ্ড পাব বাকী ক্ষেত্ৰত পাব আৰু ইয়াৰ যিটো আবেদন কৰাৰ লিংক 23 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে কিন্তু বৰ্তমান সময়ত লাষ্ট ডেটটো এক্সটেণ্ড কৰি 1 মাৰ্চ পৰ্যন্ত আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকক সুযোগ দিছে চ' আপোনালোকে আবেদনসমূহ কৰি লওক যদি বৰ্তমানলৈকে আবেদন কৰা নাই আৰু আপোনালোকে জোৰদাৰ প্ৰিপেৰেশ্যন কৰিব লাগিব ৰেলৱেৰ ক্ষেত্ৰত তাৰ কাৰণে আপোনালোকৰ কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা বেষ্ট বুক প্ৰভাইড কৰিছে আৰু সেই বেষ্ট বুককেইখন আপোনালোকে বাই কৰি ল'ব পাৰিব লিংক ডেছক্ৰিপশ্যনতে আছে আৰু কম্পিউটাৰ বেছ টেষ্ট CBT এক্সাম হ'ব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট PET এক্সাম হ'ব তাৰপিছত আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন তাৰপৰা চিলেকশ্যনসমূহ লাভ কৰিব আৰু ইয়াত আপোনালোকে হৈছে চিলেবাছ ফৰ RRB গ্ৰুপ ডিৰ ক্ষেত্ৰত মেথমেটিক্স আৰু আপোনালোকৰ জেনেৰেল ছায়েন্স এনেকৈ আপোনালোকে বহুখিনি দেখিব পাব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব PET ৰ ক্ষেত্ৰত মই সকলোখিনি ডিটেইলছ জনাই দিছোঁ চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু মই যিকেইখন বুকৰ কথা ক'লোঁ সেইখন পঢ়ি পেলাই আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব তাৰো বাই কৰা লিংক ডেছক্ৰিপশ্যন